টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো বিটিচিৰ পৰিষদত অভিযুক্ত ধৰ্ষণত অভিযুক্তৰ নাম সোমাইছে এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু অভিযোগৰ আঙুলি উঠিছিল ঘনশ্যাম দাসৰ বিৰুদ্ধে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰমোদ বৰুৱে আমি জনাই আছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যেটো যৌন নিৰ্যাতনৰ ঘটনাত অভিযুক্ত বিটিচিৰ পৰিষদত যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তৰ নাম সোমাইছে তাকে লৈ যথেষ্ট চৰ্চা অব্যাহত আছিল আৰু দেখিবলৈ পোৱা গৈছিল সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰমোদ বৰুৱে দোষী সাব্যস্ত হলে লোৱা হ'ব কঠোৰ ব্যৱস্থা ঘনশ্যাম দাসৰ বিৰুদ্ধে উঠিছিল গুৰুতৰ অভিযোগ আৰু প্ৰমোদ বৰুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিমধ্যে বৰ্তমানলৈ ঘনশ্যাম দাস দোষী সাব্যস্ত হোৱা নাই বুলি মন্তব্য কৰিছে প্ৰমোদ বৰুৱে প্ৰমোদ বৰুৰ বডিত কোনো অপৰাধী থাকিব নোৱাৰে বুলিও স্পষ্ট মন্তব্য কৰিছে প্ৰমোদ বৰুৱে আমি জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আদালতে ৰায় নিদিয়ালৈকে তেওঁক দোষী সজোৱাটো অপৰাধ প্ৰমোদ বৰুৰ লগতে অশোক সিংহলৰ ঘনশ্যাম দাস সন্দৰ্ভতো মন্তব্য কৰিলে প্ৰমোদ বৰুৱে যেটো দীৰ্ঘদিন ধৰি অৰ্থাৎ 2019 চনৰ পৰা ঘনশ্যাম দাসৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈ আহিছিল ঘনশ্যাম দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেইগৰাকী ঘনশ্যাম দাসক বিটিচিৰ পৰিষদত নাম শুনোৱাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চৰ্চা চলিছিল আৰু সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছতে এতিয়া তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰমোদ বৰুৱে বৰ্তমানলৈকে ঘনশ্যাম দাস দোষী সাব্যস্ত হোৱা নাই বুলি মন্তব্য কৰিছে প্ৰমোদ বৰুৰ বডিত কোনো অপৰাধী থাকিব নোৱাৰে বুলি মন্তব্য কৰিছে আদালতে ৰায় নিদিয়ালৈকে তেওঁক দোষী সজোৱাটো অপৰাধ প্ৰমোদ বৰুৰ লগতে অশোক সিংহলৰ ঘনশ্যাম দাস সন্দৰ্ভতো মন্তব্য কৰিলে আজি প্ৰমোদ বৰুৱে আমাৰ হাতত প্ৰমোদ বৰুৰ সেই মন্তব্য আছে তেওঁৰ প্ৰতিক্ৰিয়া সতে কিদৰে ব্যক্ত কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত বিটিচিৰ নতুন পৰিষদ যেটো গঠন হৈছে এতিয়াও যথেষ্ট কুচকাৱাজ অব্যাহত আছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ঘনশ্যাম দাসক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছে এই বাতৰি যেটো ঘনশ্যাম দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী পৰিষদৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ এই ঘনশ্যাম দাসক লৈ মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰমোদ বৰুৱে এমুটাত প্ৰমোদ বৰুৰ আমি ভাষ্য দৰ্শকক শুনাব বিচাৰিছো বডিটো তেওঁক ৰাখিছে মোৰ বডিত থাকি জনে কিবা ভুল কাম কৰিব মই তাক একশন লম আৰু মোৰ বডিত থাকি কোনো ভুল কাম কৰিব নোৱাৰিব এতিয়া তেওঁ যেহেতু এটা অভিযুক্ত তেওঁ আসলে দুখী সাব্যস্ত হোৱা নাই যদিও তেওঁ অভিযুক্ত তেনেকুৱা এজন মানুহ চিন্তা চৰ্চা কৰা হ'ব নেকি যেটো লিগেলি যদি তেনেকুৱা ওলাই ইটোতো তেখেতে ইয়াৰ পৰা ড্ৰপ হৈ যাব লিগেলি যদি কিবা ওলাই আইনগতভাৱে যদি তেখেতে হ'ব নোৱাৰিব বৰ্তমান মুহূৰ্তত আপোনালোকে কি ভাবিছে এই ধৰণৰ ভাবিবই পোৱা নাই কালি দেখাই পাইছো আমিতো অলৰেডি ব্যস্ত আছো না এইকাৰণে এইটো ভাবিবই পৰা নাই ভাবিম ইয়াৰ কাৰণে সময় আছে যাৰ এগেইনষ্টত অভিযোগ আছে মানে যেটো ব্যৱস্থা ল'ব লগা আছে এইটো ব্যৱস্থাটো লোৱা হ'ব কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া কৈছে যে বিটিচি এখন নতুন বেলেগ ধৰণৰ চৰকাৰ মানে মই এটা কথা ধৰিব নোৱাৰো কাবাৰ ওপৰত যদি কিবা গছৰ আছে আইনেটো ব্যৱস্থা ল'ব না নে আইনে ব্যৱস্থা নল'ব বুজিছো কিন্তু কোৰ্টে ৰায় নিদিয়াকে আমি কাবাক অপৰাধী কোৱাটো এইটো ভুল হৈছে নে নাই কওকচোন বাবা মই যেটো খুদিলোঁ আপোনাক কোৰ্টেতো কোনো ৰায় দিয়া নাই গোটেই ঘটনাটো কোৰ্টত আছে নে নাই কোৰ্টে ৰায় নিদিয়াকে আমি এজন মানুহক অপৰাধী সজাই দিয়াটো এইটো অপৰাধ হয়নে নহয় আৰু নহয় আৰু তদন্ত যেটো চলি আছে তদন্তটো সম্পূৰ্ণ হ'ব দিয়ক আহাৰ লগে লগে আমাৰ চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ বৰদাস্ত নকৰে আৰু আমি মোদী সাহাবৰ মানে প্ৰেৰণাত ৰাজনীতি কৰা ব্যক্তি এইটো কোনো কাৰণত মানি লোৱা নহ'ব কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা ব্যক্তি আমাৰ লগত থাকিব নোৱাৰে যদি তেওঁ দোষী সাব্যস্ত হয় তেতিয়াহ'লে কি হ'ব তেতিয়াতো ব্যৱস্থা লোৱা হ'ব না দোষী যদি হৈ যায় তাৰপিছত ব্যৱস্থা লোৱা নহ'ব তেনেকুৱাতো কথা নাই আৰু আমি ইতিমধ্যে প্ৰমোদ বৰুৰ ভাষ্য শুনালো অশোক সিংহলৰ ভাষ্য শুনালো আৰু ইতিমধ্যে তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে আদালতে ৰায় নিদিয়ালৈকে অশোক ঘনশ্যাম দাসক দোষী সজোৱাটো অপৰাধ বুলি উল্লেখ কৰিছে আৰু অশোক সিংহলৰ আমি ভাষ্য দৰ্শকক শুনালো যে যিখন চৰকাৰে আসলতে দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰোধ কৰি আহিছে গতিকে তেনেগৰাকী ব্যক্তি যদি অপৰাধ হিচাপে চিনাক্ত হয় তেনেহলে তেওঁক তাৰ পদৰ পৰাই অতৰাই দিয়া হ'ব এনেধৰণৰ মন্তব্য কৰিছে
সমগ্ৰ বিষয়টো এতিয়া তদন্তৰ আওতাত আছে তদন্তৰ পিছতে স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত আমি যি আচলতে বিষয় উল্লেখ কৰি আছো যৌন নিৰ্যাতনৰ ঘটনাত অভিযুক্ত বিটিচি পৰিষদৰ নাম সোমাইছে বুলি এক চৰ্চা চলিছে ঘনশ্যাম দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে গতিকে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আজি প্ৰমোদ বড়ো আৰু লগতে অশোক সিংহালে আপোনাৰ বডিটো তেওঁক ৰাখিছে মোৰ বডিত থাকি যোনে কিবা ভুল কাম কৰিব মই তাক একশ্যন ল'ম আৰু মোৰ বডিত থাকি কোনো ভুল কাম কৰিব নোৱাৰিব এতিয়া তেওঁ যিহেতু এটা অভিযুক্ত তেওঁ এজন অভিযুক্ত তেওঁ আচলতে দুখীয়া সাব্যস্ত হোৱা নাই যদিও তেওঁ অভিযুক্ত তেনেকুৱা এজন মানুহ চিন্তা চৰ্চা কৰা হ'ব নেকি যিহেতু লিগেলি যদি তেনেকুৱা ওলায় এইটোতো তেখেতে ইয়াৰ পৰা ড্ৰপ হৈ যাব লিগেলি যদি কিবা ওলায় আইনগতভাৱে যদি তেখেতে হ'ব নোৱাৰিব বৰ্তমান মুহূৰ্তত আপোনালোকে কি ভাবিছে এইটো ভাবিবই পৰা নাই কালি দেখাই পাইছোঁ আমিতো অলৰেডি ব্যস্ত আছোঁ না সেইকাৰণে এইটো ভাবিবই পৰা নাই ভাবিম ইয়াৰ কাৰণে সময় আছে যাৰ এগেইনষ্টত অভিযোগ আছে মানে যিটো ব্যৱস্থা ল'ব লগা আছে সেইটো ব্যৱস্থাটো লোৱা হ'ব কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে বিটিচি এখন নতুন বেলেগ মানে মই এটা কথা ধৰিব নোৱাৰোঁ কাৰোবাৰ ওপৰত যদি কিবা গোচৰ আছে আইনেতো ব্যৱস্থা ল'ব না নে আইনে ব্যৱস্থা নল'ব বুজিছোঁ কিন্তু কোৰ্টে ৰায় নিদিয়াকৈ আমি কাৰোবাক অপৰাধী কোৱাটো এইটো ভুল হৈছে নে নাই কওকচোন বাবা মই যিটো সুধিলোঁ আপোনাক কোৰ্টেতো কোনো ৰায় দিয়া নাই গোটেই ঘটনাটো কোৰ্টত আছে নে নাই কোৰ্টে ৰায় নিদিয়াকৈ আমি এজন মানুহক অপৰাধীক সজাই দিয়াটো এইটো অপৰাধ হয়নে নহয় আৰু নহয় আৰু তদন্ত যিটো চলি আছে তদন্তটো সম্পূৰ্ণ হ'ব দিয়ক অহাৰ লগে লগে আমাৰ চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ বৰদাস্ত নকৰে আৰু আমি মোদী চাহাবৰ মানে প্ৰেৰণাত ৰাজনীতি কৰা ব্যক্তি এইটো কোনো কাৰণত মানি লোৱা নহ'ব কোনো দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা ব্যক্তি আমাৰ লগত থাকিব নোৱাৰে যদি তেওঁ দোষী সাব্যস্ত হয় তেতিয়াহ'লে কি হ'ব তেতিয়াতো ব্যৱস্থা লোৱা হ'ব না দোষী যদি হৈ যায় তাৰপিছত ব্যৱস্থা লোৱা নহ'ব তেনেকুৱাতো কথা নাই